Hello students, এই ভিডিওত আমি এক্সারসাইজ 2.1 ৰ কোৱেশ্চন নম্বৰ 2 থকা প্ৰশ্নসমূহ আৰু কোৱেশ্চন নম্বৰ 3 সলিউশন কৰিম। কোৱেশ্চন নম্বৰ 2 দিছে এভালুয়েট মান নিৰ্ণয় কৰা। 1 নম্বৰ দিছে 1/5 of 1/7। ম্যাথমেটিক্সত এই অফ শব্দটোৱে মাল্টিপ্লিকেশন বুজায়। এই অফ শব্দটোৱে মাল্টিপ্লিকেশন বুজায় তেন্তে এই 1/5 এ লিখিম আৰু অফৰ ঠাইত আমি মাল্টিপ্লিকেশন দিম 1/7। মনতে কিবা এই নিউমাৰেটৰ লগত মাল্টিপ্লাই কৰি দিয়া 1 মাল্টিপ্লাই 1 আৰু 5 ডিনোমিনেটৰ লগত মাল্টিপ্লাই কৰি দিয়া 5 মাল্টিপ্লাই হ'ব 7। এতিয়া চাবা 1 1 যা হ'ব 1 আৰু 5 3 যা 5 7 যা হ'ব 35। এটি হল ইয়াৰ সলিউশন। 2 নম্বৰ দিছে 4/5 of 2/3। এই 4/5 এ লিখো। এই অফৰ ঠাইত আমি মাল্টিপ্লিকেশন দিম 2/3। এতিয়া চাবা নিউমাৰেটৰ লগত মাল্টিপ্লাই কৰা 4 মাল্টিপ্লাই হ'ব 2 আৰু 5 মাল্টিপ্লাই কৰি দিয়া 3 লগত। চাবা এই 2 দি প্লাই 5 কাটিব নোৱাৰি 3 কো কাটিব নোৱাৰি। এই 4 দি প্লাই 3 কো কাটিব নোৱাৰি 5 কো কাটিব নোৱাৰি। তেন্তে এই নিউমাৰেটৰ দুটা মাল্টিপ্লাই কৰি দিও 4 2 যা হ'ব 8 আৰু 5 3 যা হ'ব 15। যেহেতু এটা প্ৰপাৰ ফ্ৰেকশন মানে নিউমাৰেটৰটো সৰু তেন্তে আমি এনসাৰ ইয়াতে ৰাখিম। 3 number question দিছে 15/14 of 7/5। 15/14 এই অফৰ ঠাইত মাল্টিপ্লিকেশন দিবা 7/5। এতিয়া এই নিউমাৰেটৰ দুটা মাল্টিপ্লাই কৰি দিয়া 15 মাল্টিপ্লাই 7 আৰু ডিনোমিনেটৰ দুটা মাল্টিপ্লাই কৰি দিও 14 মাল্টিপ্লাই 5। এতিয়া চাবা এই 7 দি প্লাই 14 কাটিব পাৰি 7 1 যা 7 7 2 যা 14। এই 5 দি প্লাই 15 কাটিব পাৰি 5 1 যা 5 5 3 যা 15। ইয়াত 3 আৰু 1 মাল্টিপ্লাই কৰি দিও 3 1 যা হ'ব 3 আৰু 2 1 যা হ'ব 2। এতিয়া চাবা যেহেতু ইয়াত ডিনোমিনেটৰ পৰা নিউমাৰেটৰটো ডাঙৰ তেন্তে আমি ইয়াক মিক্স ফ্ৰেকশনত লৈ যাব পাৰো। মিক্স ফ্ৰেকশনলৈ কেনেকৈ নিবা ইয়াত 2 দি প্লাই এই 3 ডিভাইড কৰি দিয়া 2 1 যা হ'ব 2 ভামিল 1। ইয়াত এই তলত থকা 2 এ লিখিবা এই কোৱেশ্চনটোক ইয়াত লিখিবা আৰু ৰিমাইন্ডাৰক ওপৰত লিখিবা। এটি হল ইয়াৰ সলিউশন। কোৱেশ্চন নম্বৰ 4 দিছে 3/22 of 2 3/4। 3/22 লিখো। এই অফৰ ঠাইত মাল্টিপ্লাই দিও। এতিয়া চাবা এই মিক্স ফ্ৰেকশনটোক আমি ইম্প্ৰপাৰ ফ্ৰেকশন লৈ যাম। এই 4 4 ৰ ঠাইতে লিখিবা এই দুটাক মাল্টিপ্লাই কৰা 4 2 যা হ'ব 8 আৰু 3 এড কৰি দিয়া 8 আৰু 3 এড কৰিলে হ'ব 9 10 11। ইয়াত হ'ব 11। এতিয়া চাবা এতিয়া এই নিউমাৰেটৰ দুটা মাল্টিপ্লাই কৰি দিও 3 মাল্টিপ্লাই হ'ব 11 আৰু 22 মাল্টিপ্লাই কৰি দিয়া 4। ইয়াত চাবা 11 দি প্লাই আমি 22 কাটিব পাৰো 11 1 যা 11 11 2 যা 22। এতিয়া কাটাকাটি কৰিবলগীয়া কোনো নাম্বাৰ নাই তেন্তে 3 আৰু 1 মাল্টিপ্লাই কৰি দিও 3 1 যা হ'ব 3 আৰু 2 4 যা হ'ব 8। এটি হল ইয়াৰ সলিউশন। কোৱেশ্চন নম্বৰ 1 আৰু 5 দিছে 7/30 of 15। এই 7/30 লিখিলো। এই অফৰ ঠাইত এটা মাল্টিপ্লাই দিবা 15 হলে এই 15 তলত এটা 1 এটা ধৰি দিলো কাৰণ যিকোনো নাম্বাৰ থাকে তাৰ তলত এটা 1 ধৰিব পাৰি। এতিয়া চাবা এই 7 দি প্লাই 15ক মাল্টিপ্লাই কৰি দিয়া নিউমাৰেটৰ লগত মাল্টিপ্লাই হ'ব 7 মাল্টিপ্লাই হ'ব 15 আৰু 30 মাল্টিপ্লাই হ'ব 1 ৰ লগত 30 মাল্টিপ্লাই হ'ব এই 1 ৰ লগত। এতিয়া এই 15 দি প্লাই 30 কে আমি কাটিব পাৰো 15 1 যা 15 15 2 যা 30। ইয়াত আমি পাম 7 1 যা 7 আৰু 2 1 যা হ'ব 2। 7 1 যা 7 2 1 যা হ'ল 2। যেহেতু ইয়াত নিউমাৰেটৰ ডাঙৰ ডিনোমিনেটৰৰ পৰা ইয়াক কোৱা হয় ইম্প্ৰপাৰ ফ্ৰেকশন। ইম্প্ৰপাৰ ফ্ৰেকশনক আমি মিক্স ফ্ৰেকশনত লৈ যাম কাৰণ উত্তৰটো আমি ইয়াত এনেকৈ ৰাখিব নোৱাৰো। 2 দি প্লাই ইয়াক 7ক ডিভাইড কৰি দিয়া 2 3 যা হ'ব 6 নামিব 1। এই 2 ঠাইতে লিখিবা তলতে লিখিবা এই কোৱেশ্চনটোক ইয়াত লিখিবা আৰু ৰিমাইন্ডাৰক ওপৰত লিখিবা। এটোৱে হল ইয়াৰ সলিউশন। Question number 3 দিছে what is 3/5 of 5/6 multiply 4/5। সলিউশন দিলো 3/5 of 5/6 multiply 4/5।
3/5 3/5 লিখো এই অফৰ ঠাইত আমি মাল্টিপ্লাই দি দিওঁ 5/6 5/6 লিখিলো আৰু 4/5 4/5 লিখিলো এতিয়া চাবা ইয়াত নিউমাৰেটৰ কেইটা মাল্টিপ্লাই কৰি দিওঁ 3 multiply 5 multiply 4 লিখিব পাৰো ইয়াত ডিনোমিনেটৰ কেইটা মাল্টিপ্লাই কৰি দিওঁ 5 multiply 6 multiply 5 এতিয়া চাবা ইয়াত আমি 3 দি প্লাই 6 কাটিব পাৰো এই 3 1 যা হ'ব 3 3 2 যা হ'ব 6 এই 5 দি প্লাই এই 5 কাটিব পাৰো 5 1 যা 5 5 1 যা 5 এই 5 দি প্লাই 5 কাটি দিলো এতিয়া এই 2 দি প্লাই আমি 4 কাটিব পাৰো 2 1 যা 2 2 2 যা হ'ব 4 ইয়াত থাকি যাব চাবা 1 multiply 1 কৰিলে 1 1 যা হ'ব 1 2 লগত মাল্টিপ্লাই কৰিলে হ'ব 2 ইয়াত হ'ব 1 multiply 5 কৰিলে হ'ব 1 1 গুণ 1 5 1 গুণ হল কিমান 5 ইয়াত আমি পালো 2/5 যেহেতু ইয়াত নিউমাৰেটৰ সৰু ডিনোমিনেটৰৰ পৰা তেন্তে এনসাৰ আমি ইয়াতে ৰাখিম এটি হল ইয়াৰ 3 নম্বৰটোৰ সলিউশন